Hello everyone, welcome to my YouTube channel. মই জলদি কব পাৰো এই ভিডিওত সমাধান কৰা প্ৰতিটো প্ৰশ্নৰ সমাধান তোমালোকে বেসিক কনসেপ্টৰ হৈতে বুজি পাবা। Question number 5, evaluate with the help of commutative and associative property. ইয়াৰ অৰ্থ commutative অৰ্থাৎ বিনিময় আৰু associative অৰ্থাৎ সহযোগ এই দুটা প্ৰপাৰ্টি বা বিধিৰ সহায়ত ইভালুয়েট কৰা বা মান নিৰ্ণয় কৰা অৰ্থাৎ কমিউটেটিভ বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা। তোমালোকে চাবা যে কোৱেশ্চনত এটো ডিস্ট্ৰিবিউটিভ বুলি দিয়া আছে। একচুয়ালি ডিস্ট্ৰিবিউটিভ নহয় কমিউটেটিভ হ'ব। তোমালোকে অসমীয়া মাধ্যমটো চাবা তাতে বিনিময় বুলি দিয়া আছে আৰু ইয়াতে যিবিলাক প্ৰশ্ন দিয়া আছে কোনো প্ৰশ্নই এই ডিস্ট্ৰিবিউটিভ বা বিতৰণ বিধিৰ কাৰণে উপযুক্ত নহয়। অৰ্থাৎ একচুয়ালি এটো কমিউটেটিভে হ'ব। প্ৰথম প্ৰশ্ন 125 into 54 into 8 তো আমি এই দুটা প্ৰপাৰ্টি ইউজ কৰিব লাগিব। এতিয়া তোমালোকে চাই লোৱা যে প্ৰথমে আমি চাই লও কোন দুটা সংখ্যা পূৰণ কৰিলে আমাৰ সহজ হ'ব অৰ্থাৎ আমি অতি সহজে সমাধান কৰিব পাৰিম। চাই লোৱা 125 এর লগত 54 যদি পূৰণ কৰো তেতিয়া হলে আমি এই দুটা সংখ্যাৰ যে উত্তৰ হ'ব উত্তৰৰ লাষ্টৰ ফালে 0 পাম। আকৌ 125 এর লগত 8 পূৰণ কৰিলেও যে উত্তৰটো পাম সেই উত্তৰৰ লাষ্টত 0 পাম। কিন্তু মনত ৰাখিবা 125 এর লগত 8 পূৰণ কৰিলে লাষ্টৰ ফালে বেছি 0 পাম আৰু বেছি 0 পোৱা উত্তৰ পাব কাৰণে যি সংখ্যা পূৰণ কৰিব লাগিব সেইবিলাকে একেলগে পূৰণ কৰিব লাগে। তেতিয়া হলে আমি কি কৰিম 8 টো ইফালে আনিম। 125 into 8 into 54 এটা চাই লোৱা ইয়াতে কি বিধি প্ৰয়োগ কৰা হল। ইয়াতে যেটো প্ৰপাৰ্টি ইউজ কৰা হল হেতু হৈছে কমিউটেটিভ প্ৰপাৰ্টি। কমিউটেটিভ প্ৰপাৰ্টি তোমালোকে কমিউটেটিভ প্ৰপাৰ্টি জানা যে a into b equal to b into a অৰ্থাৎ a into b হলনি আমি লিখিব পাৰো b into a। ইয়াতো আমি এটো যদি a হয় এটো b হয় a into b equal to b into a এই দুটাৰ মাজত আমি কমিউটেটিভ কৰিলো। এতিয়া কৰিম আমি এসোসিয়েটিভ প্ৰপাৰ্টি। এতিয়া তোমালোকে চাই লোৱা 125 into 8 into 54 ইয়াতে 125 আৰু 8 যেহেতু পূৰণ কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখি দিলো। এনে ধৰণে ব্ৰেকেটৰ সহায়ত গ্ৰুপিং কৰাটো কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি। কাৰণ তোমালোকে এসোসিয়েটিভ প্ৰপাৰ্টি কিতাপত চাই লবা এটো এই ধৰণে আছে a into b into c equal to a into b into c হয়। সাপোজ ধৰিলে ইয়াতে মই গ্ৰুপিং এই দুটা কৰিলো পিছত যদি মই এই দুটা গ্ৰুপিং কৰো এই ধৰণৰ গ্ৰুপিংক কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি। তো ইয়াতে যেহেতু এই দুটা এটা গ্ৰুপিং কৰিলো এটো এসোসিয়েটিভ প্ৰপাৰ্টি হয়। এতিয়া চাই লোৱা 125 আৰু 8 পূৰণ কৰিলে এটো হ'ব 1000 into 54 54 into 1000 equal to হ'ব 54000। তো আমি आंसर পাই গলো এইটোৱে উত্তৰ। তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে 125 এর লগত 8 কিয় পূৰণ কৰিম। তোমালোকে চাই লোৱা মই ৰাফলি দেখুৱাইছো যে 125 আৰু 54 যদি মই আগতে পূৰণ কৰো তেতিয়া হলে ইয়াৰ উত্তৰৰ 7150 লাষ্টত 0 পাইছো। কেইটা 0 পাইছো এটা 0 কিন্তু 125 এর লগত 8 পূৰণ কৰিলে আমি 0 পাও বেছি। অৰ্থাৎ তোমালোকে চাবা যে যি সংখ্যা দুটা পূৰণ কৰিলে উত্তৰত বেছি 0 আহিব সেই সংখ্যা দুটা আমি আগত কৰিব লাগে বা সেই দুটা সংখ্যা দুটা একেলগে কৰি পূৰণ কৰিব লাগে। সেই কাৰণে মই 125 এর লগত 8 পূৰণ কৰিছো। এই কোৱেশ্চনটো ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুটাত বেলেগ বেলেগ আছে। অসমীয়া মিডিয়ামত 75 into 8 আছে কিন্তু ইয়াতে 758 আছে। প্ৰথমে ইংলিশত যি আছে মই হেতু কৰিলো। এতিয়া চাই লোৱা এটো আমি কি কৰিম ইয়াতো আমি যদি 25 এর লগত 758 পূৰণ কৰো লাষ্টত 0 সংখ্যা কমকে পাম কিন্তু 25 এর লগত 4 পূৰণ কৰিলে आंसरটো বেছিকে 0 পাম। গতিকে এই দুটা আমি একেলগে পূৰণ কৰিম। গতিকে -25 into 4 টো ইফালে লৈ আহো -4 আৰু 758 তাৰ পিছত লিখো। এতিয়া এনে ধৰণে তোমালোকে চাই লোৱা এটো যদি মই a ধৰো এটো b ধৰো a into b ইয়াতে কি লিখিলো b into a। তো a into b equal to b into a এটো কি প্ৰপাৰ্টি এটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি। এতিয়া
এইটো যদি আকৌ সমাধান কৰোঁ চাই লোৱা এই দুটা এটা ব্ৰেকেটত ৰাখিম -25 ইনটু -4 এইটো এটা ব্ৰেকেটত ৰাখিম আৰু এনেকৈ ব্ৰেকেটত ৰাখাটো কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি গতিকে আমি এতিয়া লিখিম এছ'চিয়েটিভ প্ৰপাৰ্টি এই দুটা যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম মাইনাছ আৰু মাইনাছ প্লাছ হ'ব পূৰণ কৰিলে 25 ইনটু 4 100 আৰু এইফালে আছে 758 100 ইনটু 758 এইটো হ'ব 758 লগতে 0 দুটা লাগি যাব গতিকে 75,800 ইজ দ্য এনসাৰ এছামিজ মাধ্যমত 758 নাই এইটো এনেকৈ আছে 75 ইনটু 8 এইটো আছে গতিকে প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে ইংলিছ মিডিয়ামটোত এতিয়া এইটো যদি সমাধান কৰোঁ আমি কি কৰিম চাই লোৱা 25 ৰ লগত 4 পূৰণ কৰিলে আমি বেছি 0 পাম গতিকে 25 ৰ লগত 4 পূৰণ কৰিম 4টো এইফালে আনো 25 ইনটু -4 তাৰপিছত এই দুটা 75 ইনটু 8 ইয়াতেও এই পূৰণ অৱস্থাত থকা সংখ্যাবিলাক যদি স্থান সলনি কৰা হয় সেইটো কমিউটেটিভ প্ৰপাৰ্টি a ইনটু b ইকুৱেল টু b ইনটু a এই ধৰণৰ যদি হয় তো ইয়াতে আমি 4টো ইফালে আনিলোঁ 75 ইনটু 8 সেইটো সাইড লৈ গ'লোঁ গতিকে ইয়াতে কমিউটেটিভ প্ৰপাৰ্টি হ'ল গতিকে আমি ইয়াতে লিখিম কমিউটেটিভ প্ৰপাৰ্টি এতিয়া এই দুটা আকৌ গ্ৰুপত ৰাখিম ব্ৰেকেটত ৰাখিম গতিকে -25 ইনটু -4 এইটো যদি ব্ৰেকেটত ৰাখোঁ লগতে 75 ইনটু 8 এইটো যদি ব্ৰেকেটত ৰাখোঁ এই ধৰণে গ্ৰুপ কৰাটো কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি গতিকে আমি ইয়াতে লিখিম এছ'চিয়েটিভ প্ৰপাৰ্টি এতিয়া 25 আৰু 4 যদি পূৰণ কৰা যায় আমি কি পাম মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে প্লাছ চিন হ'ব 25 ইনটু 4 100 আৰু 75 আৰু 8 যদি পূৰণ কৰোঁ 8 ইনটু 5 40 0 4 থাকিব 8 ইনটু 7 56 আৰু 4 লৈ পেলাই 600 100 ইনটু 600 পূৰণ কৰিলে 6 ইনটু 1 6 আৰু মোৰ 0 কেইটা লিখি দিলে হ'ল 1 2 3 4 4টা 0 গতিকে 60,000 তোমালোকৰ কিতাপত কিন্তু 60,000 আছে 60,000 এনসাৰ তেতিয়া হ'ব যদি প্ৰশ্নটো এনেকুৱা হয় ইংলিছ মিডিয়ামত কিন্তু 75 ইনটু 8 নাই ইংলিছ মিডিয়ামটোত আছে 758 সেইকাৰণে উত্তৰ বেলেগ বেলেগ হ'ব 3 নম্বৰ ইয়াতে আছে 225 ইনটু 67 ইনটু 3 ইয়াতে যি ধৰণৰ সংখ্যা আছে আমি যিকোনো প্ৰকাৰে পূৰণ কৰি এনসাৰ উলিয়াইলে হ'ল কাৰণ এইটোৰ লগত এইটো পূৰণ কৰিলেও লাষ্টৰ ফালে 0 নাপাওঁ 225 ৰ লগত 3 পূৰণ কৰিলেও লাষ্টত 0 নাহে আৰু 0 যদি নাহে সেই ধৰণৰ পূৰণ এনেও টাইম ল'বই আৰু একে ধৰণৰে হ'ব গতিকে এইটো কৰিলে হ'ল কিন্তু যেহেতু আমাক প্ৰপাৰ্টি ইউজ কৰিব দিছে গতিকে আমি 3 টো ইফালে 67 সিফালে লৈ যাওঁ এটা প্ৰপাৰ্টি হৈ যাব আমি লিখিম 225 ইনটু 3 67 তাৰ পিছত লিখিলোঁ 67ক যদি a ধৰোঁ এইটো যদি a ধৰোঁ এইটো b ধৰোঁ a ইনটু b ইয়াতে হৈ গ'ল b ইনটু a ইনটু b ইকুৱেল টু b ইনটু a এইটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি গতিকে আমি ব্ৰেকেটত লিখিম কমিউটেটিভ প্ৰপাৰ্টি এতিয়া এই দুটা আকৌ যদি ব্ৰেকেটত ৰাখোঁ চাই লোৱা 225 ইনটু 3 যদি ব্ৰেকেটত ৰাখোঁ তেতিয়াহ'লে ব্ৰেকেটত এনেকৈ গ্ৰুপিং কৰাটো কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি তো আমি ইয়াতে লিখিম এছ'চিয়েটিভ প্ৰপাৰ্টি এই দুটা যদি পূৰণ কৰোঁ আমি পাম 225 ইনটু 3 পূৰণ কৰিলে পাম 675 ইনটু 67 এই দুটা যদি পূৰণ কৰোঁ তোমালোকে পূৰণ কৰি চাবা এই দুটা পূৰণ কৰিলে হ'ব 45,225 45,225 আৰু এইটোৱে উত্তৰ কোৱেশ্চন নম্বৰ 6 ইভালুৱেট ইউজিং ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াৰ অৰ্থ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা বিতৰণ বিধিৰ সহায়ত ইভালুৱেট কৰা বা মান নিৰ্ণয় কৰা তো ইয়াতে আমি বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব লাগিব প্ৰথম কোৱেশ্চনটোত আছে 172 ইনটু 25 প্লাছ 172 ইনটু 35 প্ৰথমে বিতৰণ বিধিটো কেনেকুৱা এইটো মই আগত লিখি দিওঁ তোমালোকে
অতি সহজে বুজি পাবা বিতৰণ বিধিটো তোমালোকে জানা যে a into b plus c equal to কি হয় a into b plus a into c অর্থাৎ এইটো a into b plus c মনত ৰাখিবা ইয়াতে ইনটু হ'ব ইয়াতে প্লাস আকৌ মাইনাসৰ হয় এটো প্লাসৰটো কৰিলো তাৰ পিছত কি হ'ব a ৰ লগত b ইনটু হ'ব চাইলে a into b তাৰ পিছত a প্লাস ইনটু ইয়াতে হ'ব ইয়াৰ পিছত a ৰ লগত c হ'ব a into c তো বিতৰণ বিধি বা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এটোৱে হয় a into b plus c equal to a into b plus a into c এতিয়া এই যে প্ৰপাৰ্টিটো আছে এই প্ৰপাৰ্টিটো হেল্প লৈ আমি একেটা সমাধান কৰিম তোমালোকে ইয়াতে চোৱা ইয়াতে এইটো ধৰণত আছে a into b plus a into c এইটো প্যাটাৰ্ণত ইয়াতে আছে চাই লোৱা যে 172 into 25 plus 172 into 35 যেনে এই দুটাতে a আছে ইয়াতেও দুটাতে 172 আছে এইটো b এইটো c ইয়াতে এইটো b হ'ব এইটো c হ'ব অৰ্থাৎ মই যদি এনেকে লিখো এইটো হৈছে a into b plus এইটো আৰু এইটো একে গতিকে এইটো a into c তোমালোকে মন কৰা এইটো a into b plus a into c এইটো হিসাবত আছে যদি a into b plus a into c এইটো হিসাবত আছে তেতিয়া আমি লিখিম এইটো equal to a into b plus c তো ইয়াতে ইকুয়াল সাইন দি পেলাই a মানে হৈছে 172 into ব্র্যাকেট স্টার্ট কৰিব লাগিব b হৈছে ইয়াতে 25 তাৰপিছত প্লাস c হৈছে 35 তো আমি কি প্ৰপাৰ্টি ইউজ কৰিলো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া ব্র্যাকেটৰ ভিতৰখিনি আগত কৰিম 172 into 25 আৰু 35 যদি আমি প্লাস কৰিলে আমি পাম এটো 60 এটা 60 লগত 172 মাল্টিপ্লাই কৰিব লাগিব গতিকে 172 into 6 কৰিলে আমি आंसर পাই যাম 6 into 2 12 1 থাকিব 6 7 যা 42 আৰু 1 মিলি পেলাই 43 4 থাকিব 6 1 যা 6 আৰু 4 মিলি পেলাই 10 1032 আমি 6 আৰু 172 মাল্টিপ্লাই কৰি এইটো পাইছো আৰু এই 0 টো পিছফালে লিখি দিলে হৈ যাব গতিকে आंसर 10320 2 নম্বৰ কোশ্চেন ইয়াতে তোমালোকে চোৱা 159 into 82 plus 159 into 16 এটা প্লাস এটো প্লাস হ'ব দে প্লাস 159 into 2 ইয়াতে চোৱা ইয়াতে 1 2 3 মানে তিনিটা পেয়াৰ আছে তোমালোকে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিত কি দেখা পাইছা ইয়াতে a into b plus a into c আছে ইয়াতে একবার দুইবার আছে কিন্তু ইয়াতে কি আছে 1 2 3 তোমালোকে মন কৰা 1 2 3 তাৰ মানে ইয়াতে আমাৰ a into b plus a into c আছে কিন্তু ইয়াতে তাতকৈ বেছি আছে তো এটো আমি দুটা পদ্ধতি কৰিম তোমালোকে চাই লোৱা আমি a into b plus a into c ইয়াতে এখিনি এইটো প্যাটাৰ্ণত এখিনি আছে তুমি ইয়াৰ সমাধান কৰিম আৰু হেতুম তেনেকে ৰাখিম এটা তোমালোকে চাই লোৱা ইয়াতে a কোনটো হ'ব এইটো হ'ব যদি a ধৰু এটো b 159 a গতিকে 159 a আৰু এটো c a into b plus a into c a into b plus a into c থাকিলে আমি লিখিম a into b plus c ইয়াতে a হৈছে 159 into ব্র্যাকেটত b plus c b হৈছে 82 plus c হৈছে 16 এটো যেহেতু একো কৰা নাই এটো আমি তেনেকে ৰাখিম into 2 এতিয়া তোমালোকে মন কৰা 159 into এই দুটো যদি প্লাস কৰো আমি পাম 98 আর এইটো জেনেকে আছে লিখিলো এইটো তোমালোকে চোৱা ইয়াতে এইটো আৰু এইটো এই প্যাটাৰ্ণত আছে তাৰ মানে ইয়াতে 159 যদি a ধৰো এইটো b 159 a এইটো c যেহেতু a into b plus a into c
এইটো প্যাটাৰ্ণত আছে আমি লিখিম a * b + c অৰ্থাৎ ইয়াতে a হৈছে 159 ইনটু ব্ৰেকেটৰ ভিতৰত b + c b হৈছে 98 + c হৈছে 2 159 ইনটু এই দুটা প্লাস কৰিলে পাম 100 159 ইনটু 100 এটো হ'ব 159 দুটা 0 এটো आंसर এটোৰে মই আৰু এটা পদ্ধতি তোমালোকক কৰি দেখুৱাম আৰু এটা পদ্ধতি কি হ'ব তোমালোকে চাই লোৱা ইয়াতে a * b + a * c লগত থকাৰ লগতে a কিন্তু আছে কিন্তু তাৰ লগতে আৰু এটা আছে যদি এনে ধৰে a * b + a * c তাতকৈ বেছি আছে হেতু আগৰ দৰে স্টেপ বাই স্টেপ কৰিব পাৰো আৰু একেলগে কৰি দিব পাৰো একেলগে কৰিলে কি কৰিবা চাই লোৱা এই তিনিওটাৰ পৰা আমি গম পাইছো a হৈছে কিমান a হৈছে এইটো a চাই লোৱা সবতে a 159 আছে এটো আমি ইয়াৰ দৰে লিখিম a হৈছে 159 ইনটু তাৰ পিছত এইটো আমি ধৰিম b পিছৰটো c পিছৰটো d অৰ্থাৎ ইয়াতে b + c আছে তো ইয়াতে হ'ব b + c + d মানে বাকি তিনিওটা আমি যোগ কৰিম তো ব্ৰেকেটৰ ভিতৰত হ'ব 82 + 16 + 2 এতিয়া 159 ইনটু 82 ৰ লগত 16 আৰু 2 প্লাস কৰিলে আমি পাম 100 ইনটু কৰিলে হ'ব 15900 যদি তোমালোকে দেখা পোৱা যে a * b + a * c ৰ লগতে আৰু এটা আছে a * d মানে আৰু এজোৰ আছে তেতিয়া হলে এইটো সিস্টেমত কৰি দিব পাৰা একেবাৰে आंसर ওলাই যাব a ইয়াতে লিখিবা ইনটু ব্ৰেকেটৰ ভিতৰত বাকি b c d যে কেটা হয় লিখিবা ডাইৰেক্টলি आंसर পাবা 3 নম্বৰ ইয়াতে তোমালোকে চোৱা ইয়াতে a * b + a * c এইটো প্যাটাৰ্ণতে আছে কিন্তু বেছি আছে অৰ্থাৎ এইটো যদি মই a ধৰু 67 a * b ইয়াতে প্লাস চিন আছে প্লাস a * c to a * c তাৰপিছত 67 এটো আছে মানে এটো a * d আমি এনেকে লব পাৰো অৰ্থাৎ এই দৰে যদি a * b + a * c তাতকৈ বেছি আছে আৰু প্যাটাৰ্ণটো এটোৱে আছে তেতিয়াহলে আমি আৰু এটা ফৰ্মুলা আছে ইয়াৰ এটো এনেকুৱা চাই লোৱা a * b + c + d এটো কেনেকুৱা যে a * b plus a into c plus a into d এইটো প্যাটার্ন ইয়াতে আছে a into b plus a into c plus a into d আমি এইটো একেদৰে কৰি দিব পাৰো যেহেতু এইটো প্যাটার্নত আছে আমি লিখিম এতিয়া এইটো ইয়াতে সোয়া a হৈছে 67 into ব্ৰেকেট স্টার্ট b হৈছে 78 তাৰপিছত প্লাস চিন দিব লাগিব c হৈছে -43 তাৰপিছত প্লাস চিন দিব লাগিব d হৈছে -25 এতিয়া এটো তোমালোকে মন কৰা যদি এনেকে দুটা সাইন থাকে দুটা সাইন এনেকে ৰাখিব নোৱাৰি এটো ব্ৰেকেটত ৰাখিব লাগে এটো ব্ৰেকেটত ৰাখিব লাগিব সেই কাৰণে এটোৰ কাৰণে আমি এটা বেলেগ ব্ৰেকেট ইউজ কৰিম আমি এটা কাৰ্লি ব্ৰেকেট ইউজ কৰি দিলো এতিয়া 67 into ব্ৰেকেটৰ ভিতৰত যে আৰু ব্ৰেকেট আছে হেতু আমি গুছাম তাৰ কাৰণে কি হ'ব 78 প্লাস আৰু মাইনাস দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিব লাগে প্লাস মাইনাস পূৰণ কৰিলে মাইনাস চিন 43 এইটো প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন হ'ব 25 এতিয়া 67 into এটা তোমালোকে মন কৰা এইটো হৈছে 78 এইটো পজিটিভ এইটো নেগেটিভ এইটো সাইন যেহেতু প্লাস এইটো মাইনাস বেলেগ বেলেগ চিন হলে বিয়োগ কৰিব লাগে 78 ৰ পৰা 43 বিয়োগ কৰিলে আমি পাম 8 - 3 5 7 - 4 3 এই দুটাৰ ভিতৰত ডাঙৰ হৈছে 78 গতিকে ডাঙৰ চিন প্লাস এটা প্লাসে হ'ব এইটো আকো কৰা নাই গতিকে এইটো এনেকে থাকিব 67 into 35 আৰু 20 35 ৰ একো চিন নাই মানে প্লাস এটো মাইনাস বেলেগ চিন হলে বিয়োগ কৰিব লাগে 35 ৰ পৰা 25 বিয়োগ কৰিলে 10 এটা ডাঙৰ 35 তাৰ আগত প্লাস চিন গতিকে প্লাস
নিদিলে প্লাসে বুঝায় 67 into 10 আমি পাম 670 এইটোৱে উত্তৰ 4 নম্বৰ কোশ্চেন 999 into 99 plus 99 এইটো যেটো সিস্টেমত আছে তোমালোকে পটকে ভাবিবা যে এইটো দেখোন ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি নাই কিন্তু আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হ'ব পাৰা কৈ অলপ কাম কৰিব পাৰো যেনে ধৰি লোৱা তোমালোকে জানা যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি একচুয়ালি কেনেকৈ হয় a into b plus a into c এনেকুৱা থাকে এনেকুৱা থাকিলে আমি লিখিব পাৰো a into b plus c কিন্তু যেহেতু a into b plus a into c এইটো সিস্টেমত না থাকিলে তো আমি লিখিব নোৱাৰিম ইয়াতে 999 into 99 plus 99 ইয়াৰ লগতে ইনটু দি পেলাই আৰু একো নাই তো তোমালোকে এতিয়া মন কৰা 999 into 99 plus 99 তোমালোকে মন কৰাচোন ইয়াতে যদি মই ইনটু 1 কৰো কিবা ভুল হ'ব যেন 99 অকলে আছে তাৰ লগত যদি মই ইনটু 1 পূৰণ কৰো 99 আৰু 1 পূৰণ কৰিলে কি পাম 99 এ পাম তাৰ মানে এইটো আৰু এইটোৰ মানৰ কোনো পৰিৱৰ্তন কৰা নাই 99 into 1 99 হয় এটা তোমালোকে মন কৰা 1 পূৰণ কৰাৰ লগে লগে এইটো প্যাটাৰ্নত আহিব এইটো a into b আৰু এইটো a into c খালি অলপ খজাই লও যেহেতু a দুটাতে থকা একে সংখ্যা যেনেকৈ a বাওফালে আছে ইয়াতে দুটাতে 99 আছে কিন্তু 99 টো এই অলপ এৰেঞ্জ কৰিলে আমি পাম 99 into 999 plus 99 into 1 এটা তোমালোকে মন কৰা এটোতে একো ভুল নহয় কাৰণ এইটো আৰু এইটো একে হয় 99 টো পিছত পূৰণ হৈ আছে মই আগৰ ফালে লিখিলো আৰু 999 পিছত লিখিলো এতিয়া যেটো প্যাটাৰ্নত আহিছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিক যে ডাইৰেক্টলি ফলো কৰিছে a into b plus a into c ইয়াতে a কোনটো চাইলা এইটো হৈছে a into এইটো b plus a into c তো a into a কি হয় 99 গতিকে আমি ইকুয়াল টু কি লিখিম a into অর্থাৎ 99 into b হৈছে 999 plus c হৈছে 1 এটোলে এনে ধৰে লিখিব পাৰো এতিয়া 99 into ব্র্যাকেটৰ ভিতৰত যদি 999 আৰু 1 প্লাস কৰো এটো পাম 1000 99 into 1000 হ'ব 99000 এটোৱে উত্তৰ 5 নম্বৰ কোশ্চেন তোমালোকে যদি ভালদৰে মন কৰা ইয়াতে দেখা পাবা যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি ব্যৱহাৰ কৰিব লাগিব কিন্তু ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এনেকুৱা থাকে a into b plus a into c এতিয়া এটো যদি মই a into b ভাবো ইয়াতে কিন্তু a into c নাই যদি এনেদৰে না থাকে তেতিয়াহলে তো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিব নোৱাৰো আমি ইয়াতে কিছুমান কাম কৰিব লাগিব যাতে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ব্যৱহাৰ কৰিব পাৰো তোমালোকে চোৱা যে 58 into 47 plus 94 টো আমি এই দৰে লিখিব পাৰো নে নাই 94 টো আমি লিখিব পাৰো যে 47 into 2 94 ৰ ঠাইত 47 into 2 আমি লিখিব পাৰো নে নাই পাৰো কাৰণ 47 তাৰ লগত যদি 2 পূৰণ কৰো এটো আমি পাম 94 তাৰ মানে 94 আৰু 47 into 2 একই কথা এটা আমি 94 নিলেখাকে আমি লিখিম 47 into 2 এটা তোমালোকে মন কৰা যে এইটো আৰু এইটো এই প্যাটাৰ্নত এটা আহিছে খালি এটা এৰেঞ্জ কৰিব লাগিব 47 টো আমি প্ৰথমে লিখিম তো 58 into 47 গতি আমি 47 into 58 plus 47 into 2 এতিয়া মন কৰা যে 47 into 58 plus 47 into 2 দুটাতে 47 আছে তাৰ মানে দুটাতে থকাটো হৈছে a এটো হৈছে a এটো a কাৰণ দুটাতে 47 এটো হৈছে b এটো c ইয়াতে a into b plus a into c আছে আমি কি লিখিম
লিখিব লাগিব এ মিন্স ইয়াতে হ'ব 47 গতিকে আমি লিখিব লাগিব 47 ইনটু ব্ৰেকেট ষ্টাৰ্ট কৰিব লাগিব তাৰপিছত 58 প্লাস 2 অৰ্থাৎ আমি জানো যে a into b plus a into c equal to a into b plus c ইয়াতো আমি একই কৰিলো a অৰ্থাৎ 47 into b অৰ্থাৎ 58 plus c অৰ্থাৎ 2 এতিয়া ব্ৰেকেটৰ ভিতৰখিনি আগত কৰিব লাগিব 47 into 58 plus 2 কৰিলে আমি পাম 60 এটা 47 আৰু 60 এটো পূৰণ কৰা একদম সহজ 0 পূৰণ কৰিব নালাগে 47 আৰু 6 পূৰণ কৰো পূৰণ কৰিলে 6 into 7 42 2 4 থাকিব 4 6 যা 24 আৰু 4 28 পালো 282 এই 02 পিছফালে লিখি দিলে হৈ গল আমি আনসার পালো 2820 কোশ্চেন নাম্বার 7 জাস্টিফাই whether right or wrong ইয়াৰ অৰ্থ জাস্টিফাই বা বিচাৰ কৰা রাইট হয় নে রং হয় অর্থাৎ শুদ্ধ অশুদ্ধ বিচাৰ কৰা প্ৰথম কোশ্চেনটো এইটো আমি ডাইৰেক্টলি লিখি দিব পাৰো শুদ্ধ হয় নে নাই কিন্তু মই ইয়াৰ সমাধান কৰিও দেখুৱাম তোমালোকে চাই লোৱা ইয়াতে আছে -7 into by 15 into -1 গোটেই কেইটা পূৰণ হৈ আছে ইয়াতে -7 into 15 প্লাস আছে ইয়াতে আকৌ -7 into -4 এইটো ডিস্ট্রিবিউটিভ প্রপার্টির ধরনত আছে অর্থাৎ এইটো যদি a হয় a into b plus a into c আছে তোমালোকে জানা যে a into b plus a into c হলে কি লিখিব লাগে a into b plus c অর্থাৎ এইটো বাওফালে যদি এইটো সিস্টেমত থাকিলে হেতেন মানে a অর্থাৎ 7 into 15 প্লাস দি পেলাই ব্ৰেকেটত থাকিলে হেতেন কারেক্ট হলে হেতেন গতিকে এটো অশুদ্ধ হ'ব তথাপি মই এটো অলপ বেলেগ প্ৰকাৰে ইয়াৰ সমাধান কৰি দেখুৱাও চাই লোৱা মই যদি লেফট সাইড ইয়াৰ সলভ কৰো LHS আমি কি পাম -7 into 15 into 4 গতিকে -7 15 আৰু 4 into কৰিলে পাম -60 আকৌ এই দুটা পূৰণ কৰিলে পাম সাইনটো প্লাস হ'ব 420 এটা RHS যদি RHS সলভ কৰো এই দুটা পূৰণ কৰিলে পাম 7 into 15 -105 এই দুটা পূৰণ কৰিলে পাম প্লাস সাইন হ'ব -7 আৰু -4 মাইনাস প্লাস সাইন 4 into 7 28 এইটো নেগেটিভ এইটো পজিটিভ গতিকে মাইনাস হ'ব আৰু ডাঙৰৰ চিন মাইনাস উত্তৰ আগত মাইনাস হ'ব মাইনাস কৰিলে পাম 15 minus 8 এইটো 7 এইটো 7 তো দুয়োফালে একে পোৱা নাই মানে ইকুয়াল নহব কিন্তু এটা ইকুয়াল বুলি কৈছে তো আমি आंसर কি লিখিম आंसर এটো হ'ব রং 2 নম্বৰ কোশ্চেনলৈ তোমালোকে ভালদৰে মন কৰা ইয়াতে চোৱা -6 into 23 into -2 ইফালেও কি আছে সংখ্যা একে আছে চাই লোৱা -2 -2 -6 এটো -6 23 আৰু এই গোটেই কেইটাৰ মাজত পূৰণ হৈ আছে এটো পূৰণ মানে একে সংখ্যা গোটেই কেইটা দুও সাইডতে পূৰণ অৱস্থাত আছে মাল্টিপ্লাই কন্ডিশনত আছে এটো একচুয়ালি কারেক্ট হ'ব গতিকে आंसर হ'ব রাইট কিন্তু এটো কি প্রপার্টি মতে আছে তোমালোকে জানা নে এটো একচুয়ালি আছে কমিউটেটিভ প্রপার্টি তো आंसर তো আগত দেখিলো आंसर এটো হ'ব রাইট RIGHT এতিয়া এটো জি প্রপার্টিত আছে এটো হল a into b equal to b into a এইটো প্রপার্টি অর্থাৎ একে সংখ্যা বাওফালে আছে হুফালে আছে খালি স্থান পরিবর্তন হৈছে তোমালোকে ইয়াতে চোৱা এটো যদি a ধৰো এটো b ধৰো এটো c ধৰো হেলো a আসলে আৰম্ভণিত এটো মাজত গল -2 লাষ্টত আছিল এটো ইফালে ফাৰ্ষ্টত আহিল এই ধৰণে যদি অকল স্থান পৰিৱৰ্তন কৰে সংখ্যাও একে থাকে ইহঁতৰ মাজত পূৰণ বা প্লাস চিন থাকে
এইটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি আৰু এইটো কাৰেক্ট হয় তোমালোকে যদি এইফালে পূৰণ কৰা যি এনসাৰ পাবা সেইফালে পূৰণ কৰিলেও একে এনসাৰ পাবা কোৱেশ্চন নম্বৰ 3 তোমালোকে মন কৰা ইয়াতে -5 into -3 into 2 -5 into -3 into 2 সংখ্যা একে আছে সিহঁতৰ সাইন বিলাকো একে আছে গোটেইবিলাকৰ মাজত পূৰণ আছে খালি কি আছে ইয়াতে ব্ৰেকেটৰ ভিতৰত আছিল -3 into 2 আৰু ইয়াতে ব্ৰেকেটৰ ভিতৰত -5 into -3 অকল ব্ৰেকেটটো হলনি হৈছে মানে গ্ৰুপ হলনি হৈছে আৰু এটো কি প্ৰপাৰ্টি এটো হৈছে এসোসিয়েটিভ প্ৰপাৰ্টি যেনে তোমালোকক দেখুৱাইছো যে a into b into c a into b into c চাইলোৱা ইয়াতে মই যদি b আৰু c ব্ৰেকেটত ৰাখো আৰু এইটো চাইলো যদি মই a আৰু b ব্ৰেকেটত ৰাখো ইয়াৰ বাওফাল আৰু সোফালৰ মানৰ কোনো পৰিৱৰ্তন নহয় আৰু এই ধৰণৰ গ্ৰুপ চেঞ্জ কৰা টু কোৱা হয় গ্ৰুপ চেঞ্জ কৰি থকা যেটো প্ৰপাৰ্টি ইট ইজ এসোসিয়েটিভ প্ৰপাৰ্টি তো এসোসিয়েটিভ প্ৰপাৰ্টি পূৰণৰ কাৰণে প্ৰযোজ্য হয় অথবা মাল্টিপ্লিকেশনৰ কাৰণে প্ৰযোজ্য হয় আৰু ইয়াতে যেহেতু সংখ্যাবিলাকৰ মাজত পূৰণ চিন আছে মাল্টিপ্লিকেশন সাইন গতিকে আমি এসোসিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিব পাৰো আৰু এটো এসোসিয়েটিভ প্ৰপাৰ্টি মতে আছে গতিকে এটো কাৰেক্ট হ'ব তো आंसर হ'ব आंसर রাইট এতিয়া তোমালোকে যদি ভাবা যে ইয়াৰ সমাধান কৰি চাবা তথাপি কারেক্ট आंसरই পাবা যেন ধৰিলা এটো কি আছে -5 এটো -5 ব্ৰেকেটৰ ভিতৰত যদি পূৰণ কৰো -3 into 2 পাম -6 -5 into -6 এটো 30 হ'ব পজিটিভ 30 ইফালে চোৱা -5 into -3 এটো হ'ব মাইনাস প্লাস হ'ব 15 আৰু 2 15 into 2 30 চাইলো একে आंसर পাইছো 4 নম্বৰ কোৱেশ্চনত চোৱা ইয়াতে আছে -175 into -1 ইকুয়াল সাইন দি পেলাই লিখা আছে -175 এটো একচুয়ালি ৰং হয় কিয় ৰং হয় মানে কি চোৱা মই যদি লেফট হ্যান্ড সাইডটো সমাধান কৰো এটো -175 into -1 মাইনাস আৰু মাইনাস পূৰণ কৰিলে এটো হ'ব প্লাস চিন 175 into 1 175 এ হ'ব তো লেফট সাইডত যদি আমি পূরণ করু তার आंसर পাম পজিটিভ 175 প্লাস 175 কিন্তু রাইট সাইডত আছে -175 তো এটো পজিটিভ এটো নেগেটিভ গতিকে এটো একে নহয় তার মানে এটো एक्चुअली রং হয় তো আমি आंसर কি লিখিম आंसर রং 5 নম্বৰ কোশ্চেন তোমালোকে এফালে মন কৰা লেফট সাইডত আছে -25 into -4 into 0 রাইট সাইডত আছে 100 এটো কারেক্ট হবনে রং হব এটো एक्चुअली রং হয় কারণ কি এই গোটেই কেইটা সংখ্যা পূরণ হৈ আছে মনত ৰাখিবা গোটেই কেইটা পূরণ হৈ আছে লগতে into 0 হৈ আছে 0 ৰ লগত যি পূরণ কৰা যায় आंसर 0 হ'ব গতিকে যেহেতু গোটেইখিনিৰ লগত 0 পূৰণ হৈ আছে ইয়াৰ आंसर 0 তো লেফট সাইডত আমি উত্তৰ পাম 0 আৰু ৰাইট সাইডত আছে 100 তো 0 আৰু 100 ইকুয়াল নহয় সেই কাৰণে এটো ৰং গতিকে ইয়াৰ आंसर হ'ব ৰং তাৰ পিছত যদি তোমালোকে ভাবা নহয় আমি সমাধান কৰিম চাইলা -25 into -4 মাইনাস মাইনাস প্লাস হ'ব 25 into 4 100 পাম কিন্তু 100 into 0 0 হ'ব গতিকে লেফট সাইডত आंसर 0 আৰু রাইট সাইডত 100 অর্থাৎ লেফট সাইড আৰু রাইট সাইড যেটো সমান নহয় এটো হৈছে ৰং ডিয়াৰ ষ্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ